উপস্থিত আছো শিৱসাগৰৰ কোৱামৰা সন্দিকৈ গাঁৱৰ বৰ্ণকুটিৰত আৰু ইয়াতে একাংশ মহিলাই তেওঁলোকে যি মুখা শিল্প প্ৰশিক্ষণত ব্যস্ত হৈ আছে কেমেৰা সহযোগীয়ে দেখুৱাব এই সকল মহিলাই তেওঁলোকে কেনেধৰণে তেওঁলোকে এই যি হেৰাই যাব ধৰা মুখা শিল্প এই মুখা শিল্প প্ৰশিক্ষণ লৈ আছে এয়া হৈছে ভাৰত চৰকাৰৰ যি টেক্সটাইল মিনিষ্ট্ৰী অফ টেক্সটাইলৰ অধীনত এই কৰ্মশালা চলি আছে আৰু বিশিষ্ট মুখা শিল্প প্ৰশিক্ষক তেখেত আছে আমাৰ সৈতে আৰু তেখেতে প্ৰায় 50 দিনীয়া এই যি কৰ্মশালা তেওঁলোকে প্ৰশিক্ষণ দি আছে আৰু ইয়াৰ স্থানীয় যিসকল মহিলা বহু দূৰ দূৰৰ পৰা আহি মহিলাসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ই অতি এটা সুন্দৰ পদক্ষেপ কিয়নো এই যি মুখা শিল্প বৰ্তমান সময়ত আচলতে হেৰাই যাব ধৰিছে আৰু এই মহিলাসকলৰ হাতৰ পৰশত কি সুন্দৰকৈ এই মুখাসমূহে প্ৰাণ পাই উঠিছে মই সেই দৃশ্য দেখুৱাইছোঁ আৰু এই আমাৰ যিজন প্ৰশিক্ষক আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰশিল্পী এজন তেখেত আৰু তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা স্বাগতম জনাইছোঁ মই পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দি ল'ব লাগিব মোৰ নাম সুজিত বৰুৱা মোৰ এই কোৱামৰা সত্ৰত ঘৰ আৰু এই কোৱামৰা সত্ৰৰ নামেৰে এই ঠাইডোখৰ নাম কোৱামৰা সন্দিকৈ গাঁও আৰু এই ঠাইডোখৰ বৰ্ণকুটি আৰ্টিষ্ট ভিলেজ আৰু ইয়াত শিল্পকলাৰ শিল্প সামগ্ৰৰ আমি ইয়াতে ৰচনা কৰে আৰু আপোনালোকে জনাওঁ যে ইয়াত বৰ্তমান যোৱা 3 মাহ ধৰি ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীস্থিত যি উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যালয় আৰু যোৰহাটস্থিত যি কাৰ্যালয় তাৰ পৰা আমাক 50 দিনৰ গুৰু শিষ্য হস্তশিল্প প্ৰশিক্ষণ প্ৰগ্ৰেম আঁচনিত আমাৰ এই ৰাইজক উপকৃত কৰিব পৰাকৈ আৰু অসমৰ পৌৰাণিক যি সম্পদ অসমৰ যি পৰম্পৰাগত মুখাশিল্প গুৰুজনাৰ সেই অমৰ সৃষ্টি চৰকাৰী আঁচনিভুক্ত কৰি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু 30 গৰাকী ব্যক্তি ইয়াতে আমি নিৰ্বাচন কৰি তেওঁলোকক এই আঁচনিভুক্ত কৰি কাম কৰি আছে নিশ্চিতভাৱে এই যি মহিলাসকল তেওঁলোক স্বাৱলম্বী হোৱাৰো নিশ্চিতভাৱে ইয়াৰ এটা সুবিধা থাকিব মই যিসকলে প্ৰশিক্ষণ লৈ আছে মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ মই আপোনাৰ ওচৰলৈকে আহিছোঁ কেনেকুৱা ধৰণৰ কি কেনেকুৱা লাগিছে ভাল লাগিছে কি বনাইছে গৌতম মুখা বনাইছোঁ কৃষ্ণ মুখা বনাইছোঁ তাৰপিছত আৰু এইবিলাক ৰাক্ষস বুলি কয় আৰু এনেকুৱা মুখাও বনাইছোঁ আৰু বৰ্তমান এতিয়া ছাৰেও যি আমাক শিকাইছে সেইমতে আমি চেষ্টা কৰিছোঁ আৰু কৰিবৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে এই যি এটা সময়ত হেৰাই যাব ধৰা মুখা শিল্পৰ প্ৰশিক্ষণ লৈ আছে বেতবাৰী যি বৰ্ণকুটিৰত আৰু এই মহিলাসকলে অত্যন্ত সুখী বুলি তেওঁলোকে জানিবলৈ দিছে কিয়নো এতিয়া চলি আছে গৰমৰ বন্ধ আৰু তেওঁলোকে নিজৰ যি ল'ৰা ছোৱালী বিদ্যালয় বন্ধ হৈ আছে আৰু গতিকে এই আজৰি সময়খিনিত এই মহিলাসকলে সুন্দৰকৈ যি হেৰাই যাব ধৰা এই আমাৰ মুখা শিল্প সেয়া তেওঁলোকে সম্পূৰ্ণকৈ শিকিবলৈ এটা সুবিধা পাইছে